বিশাল বাগান, সুন্দৰ অভয়াৰণ্য, লুংলুঙীয়া কিমান হুলুং গছ চাওক। নতুন বানপানী আহিলেতো এতিয়া মাছ পুঠি ঢেৰ হৈ গ'ল। কিমান মানুহ চাব, সদায় মানে মানুহে বৰশী বাবলৈ আহে। আপোনালোকে আহিব কেতিয়াবা, একদম নেচাৰেল প্ৰাকৃতিক সৌন্দৰ্য দেখিবলৈ পাব ইয়াত। ৰাতি একদম চকলা ডাৱৰ বিৰাই থাকে, অগণন তৰাই, বহুত ধনেশ চৰাই আছে, লগতে ইয়াত হলৌ বান্দৰ আছে, কেপনেছ বান্দৰ বুলি কয়, সেই টিপি পিনা বান্দৰটো সেইটো আছে। মানে বন্যহস্তী বহুত আছে, বনৰীয়া হাতী বহুত আছে। বৰশীটো পাইছো এই বনাঞ্চলখনৰ কাষত, বহুত আধা কেজিমান পাইছো পোৱাটো বৰ্তমান। আপোনালোকে যে কৈছিলে এইজোপাত গছ, এইজোপাত মেদেলোৱা গছ, মানে এতিয়া ইমান ধুনীয়াকৈ ফুল ফুলি আহে নহয়, আপোনাৰ মানে যিমান খঙালকৈ আহিলেও মন পৰিৱৰ্তন কৰি দিব তাৰমানে। নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক মই এটা নেচাৰেল এটা দৃশ্য আপোনালোকক মই দেখাব বিচাৰিছোঁ। এয়া চাওক, ইমান সুন্দৰ এখন বিশাল বাগান, কাষত আছে এখন সুন্দৰ অভয়াৰণ্য। আমাৰ কেমেৰামেনে দেখাব, চাওকচোন এখন দেখাই দিয়কচোন। এখন ইমান সুন্দৰ চাওক বনাঞ্চল। এখন হ'ল দেখিছে নহয়, হুলুং গছ দেখিছে নহয়, লুংলুঙীয়া কিমান হুলুং গছ চাওক। এইফালে চাওক হেৰি আছে, চাহ বাগান আছে, ইমান ধুনীয়া লাগিছে চাওক। আৰু ইয়াত মানে নতুন বানপানী আহিলেতো এতিয়া মাছ পুঠি ঢেৰ হৈ গ'ল নলা নদবিলাকত। এতিয়া কিমান মানুহ চাব, সদায় মানে মানুহে বৰশী বাবলৈ আহে। এইবিলাকে বৰশী বাই আছে, দেখিছে নাই মানুহবিলাকে, কিমান যে মানুহ আছে বৰশী বা মানুহ চাওক। এইবিলাক চাওক, বা অকল চেঙেলী মাছে বেছি পায় ইয়াত, মানে বেছি বেলেগ মাছ নাপায়। কিন্তু ইমান ধুনীয়া লাগিছে নহয়, বেছিকৈ প্ৰাকৃতিক সৌন্দৰ্য বেছি মনোৰম এই হুলুং গছবিলাকৰ পৰা হৈছে, দেখিছে নহয়, বেছি মনোৰম লুংলুঙীয়া গছ, ইমান ভাল লাগিছে চাওক। এনেকুৱা গছ কিন্তু বেলেগত কেতিয়াও দেখিবলৈ নাপায়। আপোনালোকে আহিলে দূৰ দূৰণিৰ পৰা যদি আপোনালোকে পৰ্যটক আহে, আপোনালোকে আহিব ডুমডুমা প্ৰধানকৈ মানে কাকজান বনাঞ্চলত ইয়াত দেখিবলৈ পোৱা যায়। আপোনালোকে আহিব কেতিয়াবা, একদম নেচাৰেল প্ৰাকৃতিক সৌন্দৰ্য দেখিবলৈ পাব ইয়াত। আৰু চাওক আজিৰ দিনটোত চাওক, আকাশখন চাওক কিমান ধুনীয়া হৈছে চাওক, দেখিছেনে ইমান ধুনীয়া হৈছে। চকলা ডাৱৰে কি ধুনীয়া হৈ কৰি ৰাখিছে চাওকচোন। আজি ৰাতি একদম চকলা ডাৱৰ আৰু কি বিৰাই থাকে, অগণন তৰাই, ইমান ধুনীয়া লাগিছে এইকেইদিন চাই। আৰু কিছুদিনৰ পিছত ভাদ মাহ সোমাব, আৰু ভাল লাগিব, মানে অগণন মানে হেৰি জোনাকী পৰুৱাই কি বিৰাই থাকিব, কিমান ভাল লাগিব। দেখিছেনে আমাৰ বাইদেউসকলে চব কিবা বৰশী বাই আছে, চাই থাকিবচোন আপোনালোকে ভিডিঅ'টো দেই। আহিব বনাঞ্চলখন চাবৰ কাৰণে আহিব। এই বনাঞ্চলত আপোনালোকে নানা ৰঙীন মানে চৰাই চিৰিকটি দেখিবলৈ পাব, বহুত ধনেশ চৰাই আছে, আৰু মানে বহুত নতুন চৰাই আপোনালোকে ইয়াত দেখিবলৈ পাব। লগতে ইয়াত হলৌ বান্দৰ আছে, আৰু এই কেপনেছ বান্দৰ বুলি কয়, সেই টুপি পিনা বান্দৰটো সেইটো আছে। আৰুতো আমাৰ এই বনাঞ্চলখনত ইয়াত মানে বন্যহস্তী বহুত আছে, বনৰীয়া হাতী বহুত আছে। এইখন বনাঞ্চল মানে সমতল কাৰণে এই বনাঞ্চলখনত মানে বহুত হাতী আহে, হাতীবিলাক আহি ইয়াতেই মানে বেছিকৈ ইয়াত পোৱালি দিয়েহি। আৰু এই বনাঞ্চলখনত মাছ পুঠিও বহুত পোৱা যায়। এতিয়া আপোনালোকে খৰালি দিনত এতিয়া এই আপোনালোকে দেখিছে নহয়, এই গছবিলাকৰ চব পাত সৰি যায়, লঠঙৰ পাতবিলাক সৰি যায়। তাৰ আকৌ এমাহ ডেৰ মাহৰ পিছত দেখিব ইমান ধুনীয়া ফুল ফুলে নহয়, মানে নক'ব আৰু প্ৰাকৃতিক সৌন্দৰ্য ইমান মনোৰম, ইমান ধুনীয়া লাগে নহয়, একদম মানে ক'বই নালাগে। গতিকে মই আপোনালোকক এই দৃশ্যটো দেখালোঁ, খালি আপোনালোকক পাৰিলে দুজনীৰ পৰা চাবলৈ আহিব আপোনালোকে। অতি মানে ঋতুৱে পৰিৱৰ্তন হোৱা আপোনালোকক প্ৰাকৃতিক দৃশ্য মনোৰম আপোনালোকক মই দেখাই থাকিম। গতিকে ভিডিঅ'টো চাই যাব দেই। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে সেইসকলে মোৰ কিৰণ আছাম চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যিসকলেতো ছাবস্ক্ৰাইব কৰি থাকে তেওঁলোকলৈ মানে বহুত ধন্যবাদ যাচিছোঁ। আৰু মোৰ ভিডিঅ'বিলাক চাইছে, ভাল লাগিছে। আৰু কালি পৰহি এটা ভিডিঅ' দিছিলোঁ, যিটো ভিডিঅ' নেকি মাইক্ৰ'চিপৰ নতুন ব্যৱস্থা কৰিছে, আৰু DNS টেক্স কৰা এটা মানে ভিডিঅ' পাইছিলোঁ। এতিয়া বৰ্তমান মানে লাখৰ ঘৰৰ পাওঁ হৈছেগৈ, বৰ্তমান 90K মানে 90,000 মানে পাইছেগৈ। গতিকে আপোনালোকে চাই থাকিব, মই আপোনালোকক এইবিলাকেই বন্যপ্ৰাণীৰ বা আৰু প্ৰাকৃতিক দৃশ্য আপোনালোকক মই দেখাই থাকোঁ, আৰু ভৱিষ্যতলৈ আপোনালোকক মই দেখাই থাকিম। গতিকে ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক এটি কৰিব, লাগিলে আপোনালোকে বহুমূলীয়া কমেণ্ট্ৰি কৰি জনাব কেনেকুৱা লাগিলে, নহয় জানো। আৰু ছাবস্ক্ৰাইব কৰি নাপায়, কিন্তু শ্বেয়াৰ কৰিব দেই, চবকে শ্বেয়াৰ কৰিব, ভাল লাগিব আপোনালোকে চাবলৈ। কিন্তু বৰশীটো পাইছোঁ এই বনাঞ্চলখনৰ কাষত, বহুত মাছ পোৱা যায় বুলি কৈছিলোঁ নহয়, ইয়াত পালোঁৱেই বহুত, আধা কেজিমান পাইছোঁ পোৱাটো বৰ্তমান। কিন্তু চব কোৱালিটিয়ে মাছ আছে দেই। এই লাগিলে এই চেলা মাছটো থাকি আহিলে চা, মাছ যথেষ্ট ডাঙৰ মাছেই আছে, গৰৈ মাছ, চেঙেলী মাছ, পুঠি মাছ, শিঙৰা। হ'ব আৰু কিমাননো মাৰিম, নহয় জানো, গধূলি বেলিকাও হ'ল, পালোঁ আধা কেজিমান পালোঁ, যথেষ্ট। আৰু হ'ব বন্ধুসকল, যাবলৈ ওলাইছোঁ আৰু
যথেষ্ট ভিডিঅ' বনালোঁ, মাছো মাৰিলোঁ, মানে বৰশীটো পালোঁ আৰু দুটামান এটা কিমান হ'ব পাৰে। আপোনালোকে যে কৈছিলে এইজোপাত গছ, এইজোপাত মেদেই লোৱা গছ, মানে এতিয়া পাত পূৰা হৈ গ'ল দেখিছে নহয়। যেতিয়া আপোনালোকৰ মানে যেতিয়া খৰালি দিন আহিব, ইয়াৰ পাত সম্পূৰ্ণ হৈ যায়, লঠঙা গছবিলাক ওলাই পৰে। আৰু কিছুদিনৰ পিছত চাব, 1.5 মাহ 2 মাহৰ পিছত চাব, ইমান ধুনীয়াকৈ ফুল ফুলি আহে নহয়, বাহ! আপোনাৰ মানে যিমান খঙালকৈ আহিলেও মন পৰিৱৰ্তন কৰি দিব তাৰমানে তোমাৰ মানে ইমান ধুনীয়া মানে ফুল ফুলে বাগানখনত, মানে দেখিছে নহয়, ইমান ধুনীয়া লাগিছে বাগানখন চাওক। ধন্যবাদ তেতিয়াহ'লে দেই।